মই মৌচুমী বৰুৱা অসম চৰকাৰে সম্প্ৰতি গ্ৰহণ কৰা নিযুত মইনা আঁচনিখনৰ বিষয়ে মই দুআষাৰ ক'বলৈ লৈছোঁ। অসম চৰকাৰে 8 আগষ্ট 2024 পৰা 12 আগষ্ট 2024লৈকে শুভাৰম্ভ কৰিব খোজা এই আঁচনিখন এখন অতি আশাপ্ৰদ আৰু এখন অতি ইতিবাচক আঁচনি, যাৰ দ্বাৰা আমাৰ কন্যা ছাত্ৰীসকল উপকৃত হ'ব। এই আঁচনিখনে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰীলৈকে সকলোকে সামৰি ল'ব। ইয়াৰ ভিতৰত তেওঁলোকৰ বিবাহিত ছাত্ৰীসকল, বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকা আৰু ডিগ্ৰী পঢ়ি থকা তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব। তাৰ বাহিৰে যিসকলে স্নাতকোত্তৰ পৰ্যায়ত অধ্যয়নৰত হৈ আছে বা BEd কৰি আছে তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও এই আঁচনিখনে আৰ্থিকভাৱে সচ্ছল, আৰ্থিকভাৱে দুৰ্বল সকলো ছাত্ৰীকে সামৰি ল'ব। সকলোৱে এই সুবিধা পাব। কেৱল চৰকাৰী শিক্ষানুষ্ঠানত তেওঁলোক অধ্যয়নৰত হ'ব লাগিব। আৰু উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰীসকলৰ বাবে প্ৰতি মাহে 1000 টকাকৈ আৰ্থিক সাহায্য এই আঁচনিৰ অধীনত তেওঁলোকে লাভ কৰিব। সেইদৰে স্নাতক প্ৰথম বৰ্ষত পঢ়ি থকা ছাত্ৰীসকলে প্ৰতি মাহে 1250 টকাকৈ লাভ কৰিব। আৰু স্নাতকোত্তৰ প্ৰথম বাৰ্ষিকত নামভৰ্তি কৰা ছাত্ৰীসকলে প্ৰতি মাহে 2500 টকাকৈ আৰ্থিক বৰঙণি বা আৰ্থিক সাহায্য তেওঁলোকে লাভ কৰিব। সেইদৰে BEd প্ৰথম বৰ্ষৰ ছাত্ৰীসকলেও 2500 টকাকৈ আৰ্থিক অনুদান অসম চৰকাৰৰ পৰা এই আঁচনিৰ অধীনত লাভ কৰিব। তেওঁলোকে 10 মাহৰ বাবে এই আৰ্থিক অনুদান এবছৰত লাভ কৰিব। গতিকে এই আঁচনিখনৰ অধীনত ছাত্ৰীসকলে চৰকাৰী যিটো উচ্চতৰ শিক্ষা, উচ্চ শিক্ষা সেইটো লাভ কৰিবৰ কাৰণে উৎসাহ যোগাবৰ কাৰণে এই আঁচনিখন গ্ৰহণ কৰা হৈছে। আৰু ইয়াৰ বিপৰীতে যাতে বাল্য বিবাহ ৰোধ হয়, সেয়াও এই আঁচনিখনৰ অন্যতম এটা গুৰুত্বপূৰ্ণ উদ্দেশ্য। আৰু এই আঁচনিখন আজি 8 আগষ্ট তাৰিখে শুভাৰম্ভ হৈছে সমগ্ৰ অসমতে। অসমৰ প্ৰতিখন চৰকাৰী শিক্ষানুষ্ঠানতে ছাত্ৰীসকলক এই আঁচনিখনৰ সুবিধা লাভ কৰিব পৰাকৈ আজি সুসংযোজন কৰা হৈছে। স্থানীয় বিধায়ক বা স্থানীয় সাংসদৰ সহায়ত এই আঁচনিখন সুসংযোজন কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে যাতে সমাজত এই আঁচনিখনৰ বিষয়ে সচেতনতা সৃষ্টি কৰিব পৰা হয়। গতিকে আমিও আশা ৰাখিছোঁ এই আঁচনিখন সফল হওক, ছাত্ৰীসকলে এই আৰ্থিক অনুদান লাভ কৰি উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত আগবাঢ়ি যাওক। গতিকে এই শুভকামনাৰে সকলোলৈকে ধন্যবাদ জনাইছোঁ। নমস্কাৰ।